Honamika, Honamika, you live in America, America. পৰিয়ালে কেনেকৈ মানে টেৰৰিষ্টক বাধা দিছিল গতিকে মই ইয়াতে আৰু এটা কথা ক'লো যে সংগীত বোলা বস্তুটো তিনিটা বস্তু সোমাই থাকে সংগীত আজিকালি ছোৱালীগিলা বেছি স্মাৰ্ট ল'ৰাতকৈ আমি প্ৰকৃতিক ভাল পোৱা মানুহ আৰু এখন কিতাপ পঢ়ি জ্ঞান লোৱাৰ পিছতে মই আৰু নতুনকৈ কৰিব পাৰিম নহয় জানো যিকোনো আজিকালি এক্টৰ সেইটো নাই কিন্তু মোৰ ক'বলৈ এতিয়া ল'ৰা ছোৱালী শাসন কৰিব মাক দেউতাকেহে ড্ৰাগছ সেৱন নকৰিবা যেনেকৈ তেনেটা মানে টিপ ফৰ টিপ মই নমস্কাৰ যাত্ৰা শিপাৰ সন্ধানত এই অনুষ্ঠানটিলৈ মই প্ৰিয়া পূৰ্ণিমাই আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আমাৰ হৈতে উপস্থিত আছে এনেকুৱা এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তি কেৱল অসমতেই নহয় গোটেই ভাৰতবৰ্ষতেই নহয় সমগ্ৰ বিশ্ববাসীৰে তেওঁ পৰিচিত কণ্ঠশিল্পী অভিনেতা লগতে তেওঁ সিনেমা নিৰ্মাতা আমাৰ সকলোৰে মৰমৰ মিষ্টাৰ ৰাজকুমাৰ দা নমস্কাৰ ৰাজকুমাৰ দা আপোনাক আমাৰ এই অনুষ্ঠানটিলৈ স্বাগতম জনাইছো থ্যাংক ইউ বহুত ধন্যবাদ বাকি ভালে আছে নে আছে হয় আমি তেতিয়াহলে অনুষ্ঠানটি আৰম্ভ কৰো আপোনাৰ জন্ম ক'ত মোৰ জন্ম আছিল যে ৰহমাটি বুলি কয় হনা আৰু বিজয়নগৰৰ কাষত আৰু তাতে মিৰ্জা আৰু বিজয়নগৰ তাৰ কাষতে ৰহমাটি হয় হয় ৰাজকুমাৰ দা আপুনিতো সকলোৰে পৰিচিত এতিয়া সমগ্ৰ বিশ্ববাসী আপোনাক জানে তো আপোনাৰ শৈশৱৰ বিষয়ে মই অকণমান জানিব বিচাৰিছো একচুয়ালি শৈশৱ মোৰ ৰহমাটিতে নহল আৰম্ভণিয়ে হ'ল ইয়াতে কিন্তু মই বাকি থাকিলো মোৰ পাণ্ডুত থাকিলো অৰ্থাৎ ক্লাছ এৰি আমাৰ যিটো খমান বুলি কয় আৰু আগৰ পুৰণা হিচাপত তেতিয়া তাৰ পিছত মই হেৰিত থাকিলো গতিকে ইয়াতে মই গোটেইখিনি মই মানে যিটো আৰ্লি লাইফটো ইয়াতে নাথাকিল আৰু থাকিল তাতেহে এই মানে পাণ্ডুৰ কাষত তাতে আমাৰ গ্ৰেণ্ডফাদাৰ আছে গ্ৰেণ্ডমাদাৰ আছে আৰু মানে মামা তাতে মোৰ হেৰিটো পাৰ হৈ যায় আপুনি যেহেতু সংগীত জগতৰ লগত জড়িত গতিকে সিনেমা জগতৰ লগতো জড়িত হৈ আছে আপুনি আপোনাৰ পৰিয়ালৰ কোনোবা এইখন জগতৰ লগত জড়িত আছিল নেকি পৰিয়ালৰ এইখন জগতৰ লগত জড়িত নাই কিন্তু মোৰহে এম আছিল আৰু এটা আপোনাৰ সৰুৰ পৰাই মানে আছিলে আৰু কিছু হেৰি যেতিয়াৰ পৰা আমি এইগিলা মানে যিগিলা চাহে মানুহৰ অভিজ্ঞতা হয় না ফিল্ম চালো অমুক চালো তেতিয়াৰ পৰা মানুহ কিছুমান এমৰ প্ৰতি গতি কৰে যে মই এনেকুৱা হ'ম নুবুজাকেতো নহয় তাত কিছুমান জানি বুজি পেলাই হোৱা যায় যে মই এইটোত মোৰ বিৰাট ৰাপ আছে সেইটোত মই অলপ গুৰুত্ব দিয়াটো উচিত তেনেকৈ আৰু মই আগুৱাই আহি আজি এই পৰ্যায় পাইছো আৰু আমি যিমানখিনি দূৰ জানো আপুনি চৰকাৰী চাকৰিৰ লগতো জড়িত আছিলে মোৰ একচুয়ালি চৰকাৰী বুলি ক'ব পাৰে মানে হেৰি আপোনাৰ বেংকত আৰু বেংকত কৰ্মৰত আছিলে তেনেকুৱা চৰকাৰী বুলিয়ে ক'ব পাৰি চৰকাৰৰ যেটো হেৰি থাকে আৰু মোৰ বেংকত চাৰ্ভিছ মোৰ তেনেকুৱা এতিয়াও কৰি আছে নে নাই এতিয়া মই ভিআৰএছ দিলো আৰু মই এইবিলাক কামৰ কাৰণে ভিআৰএছ দিলো ইয়াৰ পিছত আৰু বহুত মানে কষ্ট হয় অফিচত যোৱা ক'ৰবাত ট্ৰেন্সফাৰ কৰে ট্ৰেন্সফাৰটো আমাৰ বেংকত ৰেগুলাৰ হেৰি নাই আৰু দূৰতো হয় যে কেতিয়াবা মানে টাইম টেবুল নিমিলে তেনেকুৱা ধৰণৰ সেইকাৰণে মই আৰু বোলে এইখিনি এজত আৰু মই বাধ্য এইবিলাক ধৰিম আৰু মই ইচ্ছা মানে কি যে এইখিনি এজলৈ মই চাকৰি কৰি তাৰপিছত মই এইফালে আগবাঢ়িম পূৰ্ণ গতিত তেতিয়া তেনেকুৱা আপুনি যেতিয়া বেংকত কৰ্মৰত আছিলে তেতিয়াও আপুনি এই জগতখনৰ লগত জড়িত আছিলে তেতিয়াৰ পৰা মই তাৰমানে মই ডিগ্ৰী লোৱাৰ পিছত বিএ অৰ্থাৎ ডিগ্ৰী লোৱাৰ পিছত মোৰ মানে চাৰ্ভিছ দুবছৰমানৰ পিছত মই মানে বেংকত মই চাৰ্ভিছ ইণ্টাৰভিউ দিলো পাছ কৰিলো আৰু তাতে মই মানে হেৰি তাৰপিছত আৰু কিছুমান ইগিলা এম আছিল যদি মানে হেৰি দিব পৰা নাই ফাইনেন্সিয়েল কথা আছেতো বেংকত সোমোৱাৰ পিছত আৰু কেইবছৰমান মই এনেই গ'ল তাতে তৎক্ষণাৎ মই মাইণ্ড দিয়া নাই তাৰ পিছতে কেইবছৰমান পিছত মই কি কৰিলো যে মই এইটোত গুৰুত্ব দিব লাগে যে বাহিৰত গ'লে মোক কি কয় বাহিৰত পূৰ্বজনটো উইণ্টাৰ ছিজনত মই যাওঁৱেই মই মানে চেন্নাই যাওঁ মানে এইফালে জয়পুৰ মুম্বাই মাদ্ৰাজ এইগিলাত যাওঁ ফুৰিব যাওঁ মানে তেতিয়া তাৰে মানুহগিলা মোক ফুটি থাকে প্ৰশ্ন মানে কেনেকুৱা মানে হিন্দীতে কৈছে যে ক্লিয়াৰ হে কিয়া মানে মোৰ কিছুমান চুলি তুলি দেখা পায় আৰু মই অলপ হেৰিত যাওঁতো এনেকুৱা টাইপতে মই গুচি যাওঁ তেনেকুৱা তেতিয়া মোৰ কিন্তু সেইটোতো ৰাপ আছে মই কথাটো ক'লো যে মই প্লেয়াৰ নহয় বোলে ছিংগাৰ সেইটা বহুতে কথা নাই তাৰ পিছৰ পৰা এইগিলা যেতিয়া আহি গ'ল তেতিয়া মোৰ মাইণ্ডত আকৌ পুৰণা হেৰিটো মোৰ
মনত খেলি গ'ল আৰু তেতিয়াৰ পৰা মই আহি পেলাই মই হাৰমনিয়াম কিনিলোঁ কিনি পেলাই মই আৰু মানে এই এইটত ধৰিলোঁ আৰু কবিতা লিখিলোঁ মোক কৰিলোঁ মায়ে এইটোত মান দিব লাগিল আৰু দৰ্শকেতো মোক সেই বুলিয়ে ভাবি আছে এতিয়াও কিন্তু গতিকে মই সেইটো বস্তু এতিয়া পোৱা নাই কিন্তু পোৱাৰ কাৰণে মই আগৰ পৰাই চেষ্টা কৰিছিলোঁ কিন্তু মাজতে মই অলপ মানে কিছুমান হেৰিত 7 বছৰমান এনেই গ'ল মানে অলপ মানে তোৰ দৌৰা তেনেকুৱা ছাৰ্ভিচ লাইফৰ কথা তেতিয়া আৰু মই তাৰপিছত মনোনিৱেশ কৰিলোঁ যে এইটোত মই মাইণ্ডটো দিয়া উচিত হাৰমনিয়াম কিনিলোঁ তাৰপিছত তেনেকৈ মই আহি নিজেই ট্ৰাই কৰি ঘৰতে আৰু মানে তেনেকুৱা মানে গুৰু একচুৱেলি লাগে কিন্তু গুৰু মই লোৱা নহ'ল আৰু গুৰু এটা থকা উচিত সংগীতৰ ক্ষেত্ৰত চব ফালৰ পৰা ভাল আৰু মানে জানা নাজানাকে আমি ধৰি অলপ শিকিছোঁ কিন্তু তাৰ পৰা একো শিকিব নোৱাৰে মানে সি যিখিনি কমপ্লিট বস্তুখিনি জানে তাৰ বিষয়ে সেই বিষয়ে এটা মানে মোক এতিয়াও মই বিচাৰে সেনেকুৱা টাইপৰ তথাপি লাগে মানে গুৰু আপুনি সংগীতটো নহ'ব কিন্তু সংগীতটো এনেই পাৰিব কিছু কিন্তু ধৰি ফুল যিবিলাক ক্ৰুটি আছে সেইবিলাক বস্তু হেৰি কৰিব নোৱাৰে সেইকাৰণে গুৰুৱে তোমাক এইখিনি কৈ দিবা আৰু এনেকুৱা গতিকে তেনেকৈ আৰু মই আহি এইখিনি পৰ্যায় পালোঁ আপুনি নিজে এজন এক্টৰ বা আপুনি ছিংগাৰো হয় আপুনি লিৰিক্সটো নিজে লিখে আপুনি গোটেইখিনি কাম নিজে কৰে আপোনাৰ অসুবিধা নহয় নেকি অসুবিধা হয় তাৰপিছত যিটো ধৰিবলৈ এক্টিঙৰ কাম গতিকে মই এক্টিঙৰ ষ্টৰীত মই গুচি যাওঁ যে এইবাৰ মই গীতটো ওলাম গীতত মই থাকক বিজি মানে চবফালে গোটেইখিনি এডজাষ্ট কৰিব নোৱাৰি একেদিনাই তেনেকুৱা আৰু ধৰি লওঁ গতিকে সেইখিনিও বস্তু আচলতে ঘটনা কি মানুহ নিজৰ ট্ৰায়েল অভিজ্ঞতাৰ নিজৰ প্ৰেক্টিচ আৰু নিজৰ মাইণ্ডটোৰ ওপৰত কথা আচলতে এতিয়া আজিকালি কোনেও আপুনি সেই সময়তে বা কোনো তোমাক আহি ডাইৰেক্ট যিহেতু মোৰ বিষয়ে নাজানে গতিকে নবডি নজ এবাউট মি গতিকে মই নিজে কিছুমান কাম কৰিব লাগিব না এতিয়া এইটো কথাতে নহয় যে বস্তু হৈছে নহৈছে সেইটো কথা নহয় মুঠতে বস্তুটো কৰি দেখাই দিছোঁ এতিয়া বেলেগক দেখাব নহয় বুলিয়ে কৈ দিব তেতিয়া তোমাৰ মানটো নহয় না হয় মই নিজে কৰিম নহয় মই নিজে কৰি দেখাম না সেইকাৰণে মই বেলেগৰ ওচৰত নাযাওঁ আৰু কিছুমান বস্তু সোধাৰ কাৰণে গ'লে বস্তু নিগেটিভ টাইপতে ক'ব বস্তুটো কথাত কোন গতিকে যিকোনো বস্তু কৰাৰ আগতে নিজৰ মাইণ্ডটো ডাঠ কৰি ভুল হওক কি হওক মই কৰিম দেখাই দিম মোৰ কথাহে আৰু তেতিয়াহ'লে সেই বস্তুটো তেতিয়া সি ৰাইজৰ পৰা হেৰি পালা বা হেৰিবোৰ চালে দেখিলে এই বস্তুটো ভালেই পাইছে তই ৰাইজে গতিকে সিয়াক দেখালে সি কিয় বেয়া বুলি কৈছিল কথা তেনেকুৱা না গতিকে এতিয়াতো ৰাইজটো বহুত ভাল পালে সি বেয়া বুলি মোৰ কি হ'ব গতিকে সিয়াক গুৰুত্ব দিলে নাই গতিকে সেইটোতো কথা গতিকে সেনেকুৱা টাইপত মই এতিয়া কাৰো তাৰ ওচৰত নাযাওঁ কিছুমান তেনেকুৱা আৰু যিখিনি কৰিছে তাৰ জনতাই ভালেই পাইছে যথেষ্ট ভাল পাইছে মোৰ নিজস্ব যিটো মানে অভিজ্ঞতা নিজস্ব যিটো টেলেণ্ট মই সেইটো খুটুৱাই দিব পাৰিছোঁ আৰু বেলেগৰ তাতে কিন্তু খুটুৱাব নোৱাৰিব কাৰণ মই যেনেকৈ কৰিছোঁ সেইটো বস্তু মই সেইমতে ষ্টাডিছতো কৰিছোঁ বস্তুখিনি কিন্তু বেলেগৰ তাতে সেই টাইপত কাহিনীটো নাই নহয় মই ভবা মতে আছে জানো এই সেনেকুৱা গতিকে সেনেকুৱা ধৰণৰ বহুত অসমীয়া এক্টৰ কিন্তু ডাউন পৰি আছে কাৰণ সি নিজৰ মতে কৰিব পৰা নাই কাহিনীটো লিখিছে বেলেগ সি কৰিছে বেলেগ সি কৰি ইয়াক সেইটো ৰোল দিয়াও নাই সি যিটো মনোপুত ৰোল তাৰ সেইমতে তাক দিয়াও নাই গতিকে সেইফালৰ পৰা কিছুমান অসুবিধা হয় মানে এতিয়া আমাৰ অসমীয়া আৰ্টিষ্ট মই কেইটামান পাইছোঁ দেখিছোঁ কিন্তু বেচেৰাটো কিন্তু সেইমতে সুবিধাখিনি পোৱা নাই সিয়াৰ মতে পোৱা নাই সি যিখিনি পাব বিচাৰিছে এতিয়া কাহিনী এটা কোনোবাই বেলেগে লিখিছে কি এটা কাটে বেলেগ এটা ৰোলত দি দিছে কিন্তু সি চাই এই লাইনৰে এনেকুৱা ৰোলহে কৰি ভাল পায় গতিকে সেই বস্তুটোৰ পৰা সি বিৰত আছে কিন্তু সি যে নিজৰ কাহিনীটো বনায় ন তেতিয়াহ'লে সেই ৰোলটো সি তৈয়াৰ কৰিব পাৰে নহয় জানো তেতিয়াহ'লে বস্তুবোৰ ভাল হয় আৰু খুব মানে মনোপুত হয় তেতিয়া সিয়াৰ মনৰ আগ্ৰহখিনি তাতে ফুটি উঠে তেনেকুৱা আৰু এটা কথা মই সুধিব বিচাৰিছোঁ আপুনি যেতিয়া এটা গান আপুনি বনায় এই গানটো আপুনি 3টা লেংগুৱেজতে আপুনি মানে দিবলৈ চেষ্টা কৰে ধৰক আছামিজটোতো থাকেই তাতে আপুনি হিন্দীটো আপুনি সেইটো নেক্সট হিন্দীত বনায় তাৰপিছত ইংলিছত আপুনি কৰে এইটো কিহৰ কাৰণে এইটো কৰা হয় কিহৰ কাৰণে নহয় এইটো বস্তুটো ভালে হ'লে এটা যিটো মানে টুনতে বহুতকেইটা গীত কৰিব পাৰে ভাষাটো বেলেগ নহয় এতিয়া অসমীয়াটো সকলোৱে শুনি পোৱা নাই হিন্দীৰ গ'লে এটা শুনা নাই গতিকে হিন্দীত ওলাই দিলোঁ হয় না এতিয়া হিন্দী শুনিছে যিগিলা ইংৰাজী জানা মানুহ যিগিলা ইংৰাজীত শুনে সিহঁতেতো শুনা নাই এতিয়া মই সেইটো শুনোতে মই ইংৰাজীত টিউন কৰি দিলোঁ ইংৰাজী টিউনত মই লিৰিক্সখিনি বনাই পেলাই তাত সোমাই দিলোঁ গতিকে 3টা বস্তু 3টা আমি কভাৰ কৰিছোঁ বাংলাটো মই দিছোঁ এটা মই 4টাই কৰোঁ বাংলাটো কৰিছোঁ গতিকে সেইটো একো প্ৰব্লেম নিজৰ বস্তু মোৰ
হা মোৰ নিজৰ হে বস্তু আৰু তেওঁলোকে বুজি পোৱাটো মানে সহজ হয় এতিয়া কিছুমানে মানুহে যে হিন্দী हम लोग नहीं जानता তেনেকুৱা কথা আছে বা ইংলিছ মানুহে ক'ব হিন্দী नहीं जानता ইংৰাজীতে কৈছে দেচোন কথাখিনি তেতিয়া ইংলিছত বনাব লগা হয় কিছুমান বস্তু আৰু ইংৰাজীত বনোৱাৰ কাৰণে কিছুমানে ৱৰ্ল্ডত সোমাই গৈছো হয় না হিন্দী ধৰি মই ভাৰততে সোমাই থাকিম অসমীয়া ধৰি অসমীয়াতে সোমাই থাকিম আৰু অসমতো জানে কিমান তোমাৰ কমেণ্ট কিন্তু হিন্দীৰ যিবিলাক কমেণ্ট আছে ইংৰাজী যিবিলাক কমেণ্ট আছে কমেণ্ট একেবাৰে শলাগিবলগীয়া তাতে ৰং সিহঁতে পাইছে নেকি সিহঁতে ৰং পোৱা নাই অসমীয়া কেইটা কিয় ৰং পায় অসমীয়া কেইটা তাতে কিয় ৰং পায় সেই সব বস্তুটো বেলেগে যদি বস্তুটো আয়ত্ব কৰিব পাৰিছে তেতিয়া অসমীয়া কেইটা কিয় ৰং ধৰাকে দি তাতে ফেচবুকত সোমাই যায় এইটো কথা না গতিকে এতিয়া মোৰ বস্তু হিন্দী ইংৰাজীত মই বেছি গুৰুত্ব দিছো দিম আৰু কথা তেনেকুৱা আৰু বা অন্য ভাষাত বাংলাটো মই বহুত আৰু এটা মই হেৰি কৰি দিম বাংলাটো এইটো আগতে বনোৱা গীত আছিল সেই মই দিছিলোঁ কিন্তু মানে লকডাউনৰ কাৰণে বছৰ অলপ হেৰি হৈ থাকিল আৰু নতুনকৈ আৰু ৰিপিট কৰাই নহ'ল তেতিয়া মই সেনেকৈ দি দিলোঁ গীত আৰু তেনেকুৱা এই বাংলা গীত কিন্তু মোৰ একচুৱেলি মই যিখিনি মোৰ টুন বনাইছিলোঁ যে মোৰ এইখিনি টুনত বহুত কাম আহিব আৰু টুন কেইটা খুব বেটাৰ টুন হয় মোৰ মতে মই হিন্দীও বনাব পাৰিম তাতে ইংৰাজীও বনাব পাৰিম সেই টুনতে আৰু অসমীয়াটো আছে দেখোন কথা তেনেকুৱা গতিকে সেইকেইটাটো পুৰণা টুনেদি আমাৰ বহুত মানে মানে কাম আহিছে কথা তেনেকুৱা আৰু যেহেতু কমেণ্টৰ কথা ক'লে এইখিনিতে মই সুধিম ধৰক পজিটিভ নিগেটিভটো থাকেই মানুহৰ কমেণ্টবিলাকত কিছুমান থাকে মানে পজিটিভটো থাকি থাকে কিন্তু নিগেটিভটো ডেংটো অলপ মানে চাই চিন্তি দিব লাগে কিছুমানৰ বস্তুটোৱে তুমি মোৰ ওপৰত গাৰ্জ আছে তুমি সেনেকে দিছা কোনোবা এটা বস্তু মই তাতে এই ইণ্টাৰভিউ ল'ব আহিছিল মই ৰিফিউজ কৰিছিলোঁ হয়তো সি সেনেকে দিছে আৰু কিছুমান মানে আমাৰ এক্টৰ আমাৰ চিনেমাৰ যিবিলাক গায়কৰ ভিতৰত কিছুমানৰ তাতে ফলোৱাৰ্ছ থাকে সিয়াক চাপৰ্ট চাপৰ্ট এই সেইগিলা সদায় বেয়াকে দিয়ে ভাল হৈছে যে মই বেয়াকে দিওঁ আৰু সেনেকুৱা ধৰণৰ কিছুমান বস্তু মই পাইছো কিছুমান বহুত মানে শিক্ষিত মানুহে বেয়া কমেণ্ট আৰু মেৰিট মানুহে সেনেকুৱা কমেণ্ট কিছুমান অভদ্ৰামী কমেণ্ট দিয়ে তেতিয়া তাৰ ৰিপ্লাইটো কিন্তু মই তাক তেনেকুৱা ৰিপ্লাই দি দিওঁ যেনেকৈ তেনেকুৱা মানে টিক ফৰ টিক মই এটাই বাৰু মই কি যে মই তোমাক একো কৰা কিন্তু তুমি বেয়াকৈ কৈছা তোমাক মই বেয়াকৈ কওঁ একো সুধি নাই না কিবা হেৰি আছে কিন্তু গায়ক হ'ল গতি মই মুখখন বন্ধ কৰি ৰাখিম দে বাৰু আপোনাৰ গান এটি আপোনাৰ হলিউডৰ ছিংগাৰ এজনে গাইছিলে বহুতে গাইছে স্পেশালি তেওঁ শ্বেয়াৰো কৰিছে আপোনাৰ এইটো বস্তু আছিলে হেৰি এইটো কি কিন্তু আছিলে ব্লু 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 ইজ ইয়ৰ আইজ ইয়ৰ ফিগাৰ ইজ নাইচ ভেৰি নাইচ ভেৰি নাইচ সেইটো বস্তু তেওঁ অলপ হেৰি কৰিছিল নেকি আৰু দ্বিতীয়তে মোৰ এটা গীতৰ পৰা তেওঁলোকে এটা অংশ নিছে বোম্বাইৰ এটা হেৰি বোম্বাই নাই দিল্লী তেওঁলোকে আমাৰ ৰিকুৱেষ্ট কৰিছে যে মই এইটো এই rose flower you are a nice like flower এই বস্তুটো তেওঁলোকে বিচাৰিছিল আমি দিছিলোঁ তেনেকুৱা কথা আৰু সেনেকৈ ধৰিলোঁ আৰু ইংৰাজী কিছুমান মানে বাহিৰৰ চাইনিজ ছোৱালীও কিছুমান আছে বা তেনেকৈ আকৌ আছে ৰুছিয়াৰ দুজনী মানে কমেণ্ট দিছিলে আৰু মানে এইটো বস্তু খুব এটা ভাল এটা হেৰি দিছে মানে কমেণ্ট দিছে তেওঁলোকে যে আপোনাৰ গীত বা লিৰিক্স বা কম্প'জ খুব বেটাৰ শুনি ধন্যবাদ যাচিছোঁ তেনেকুৱা ধৰণৰ কথা কিছুমানে মোৰ গীতত অভিনয় কৰিছে ইণ্ডোনেছিয়া এনেকুৱা ধৰণৰ টাইপৰ ঠাইৰ পৰা আৰু সেইটো মোক ৰিল কৰি হেৰি কৰি ভিডিঅ' কৰি বনাই দিছে তেনেকুৱা এনেকুৱাও আছে কিছুমান এনেকুৱা ধৰণৰ যেতিয়া বাহিৰৰ পৰা যেতিয়া আপোনাৰ ফোন আহে আপোনাৰ কেনেকুৱা অনুভৱ হয় একচুৱেলি বাহিৰৰ পৰা ফোন আহিলে খুব এতিয়া ফোন ধৰিব নোৱাৰো যিকোনো ক্ষেত্ৰত এতিয়াৰ কথাটো বেলেগতো কাৰণ এতিয়া ধৰি লওক কিছুমান আৰু লোকেল মানুহে ফোন কৰি দিলে বাহিৰৰ পৰা কওঁ বুলি ফোন কৰে গতিকে এতিয়া মেক্সিমাম ফোন এতিয়া মই বেছি নিজে নধৰো তেনেকুৱা চাওঁ প্ৰথমে কোন ঠাইত ফোন তেনেকুৱা ধৰণৰ কথা গতিকে এনেকুৱা খুব কম ধৰা যায় আৰু ফোন তেনেকুৱা আপোনাৰ যিটো এই নিজস্ব যিটো শৈলী আপোনাৰ একদম আপোনাৰ নিজস্ব এটা শৈলী আছে এই শৈলীটো আপোনাৰ মানে কেনেকে আপুনি ভাবিলে যে মই এনেকুৱা ধৰণৰে গান বনাম বা এনেকুৱা ধৰণে মই আগবাঢ়ি যাম কেনেকে কেতিয়াৰ পৰা আপোনাৰ মনত আহিল বা কেনেকে ষ্টাৰ্ট কৰিলে না গীতটো আমি প্ৰথমে যেতিয়া ষ্টাডি কৰো যেতিয়া আমি আৰম্ভণি কৰো না প্ৰথম ষ্টাৰ্টিং যে এটা কথা
কেতিয়া আমি বেলেগৰ কিনে আমি মানে এপ্লাই কৰিব লগা হয় ভূপেন্দ্ৰৰ সংগীতো আমি কৰিছিলোঁ বা জ্যোতি প্ৰসাদ আগৰৱালা নেকি জ্যোতি প্ৰসাদ আগৰৱালা বিষ্ণু প্ৰসাদ ৰাভা তেনেকুৱা হেৰি গতিকে আমি প্ৰথমে বিগিনিংলৈ আমি সেনেকৈ লৈ লোৱা যায় তাৰপিছত নিজস্ব সৃষ্টি কিছুমান আহিব হয় নহয় এখন কিতাপ পঢ়ি জ্ঞান লোৱাৰ পিছতে মই আৰু নতুনকৈ কৰিব পাৰিম নহয় জানো যিকোনো বস্তুৰে আনহাতে গতিকে আমি ষ্টাৰ্টিংটো আমি তেনেকৈ আমি আৰম্ভ কৰি পিছত মই ধৰিলোঁ মোৰ এখন গীত দুই এটা চাই লিখিব পাৰোঁ নহয় কথা বা কবিতা টাইপৰ বস্তু আৰু সেইবোৰ বস্তু কৰোঁতে বস্তুতে এটা মাইণ্ড বহি গ'লতো গতিকে ষ্টৰি লিখা গীত লেখা কবিতা লিখা গতিকে সেইফালৰ পৰা মই হেৰি কৰি পেলাই তেনেকুৱা ধৰণৰ কিছুমান মই আৰু তাৰ ওপৰত গুৰুত্বটো বেছি দিয়ে যে গীতটো নিজেও লিখিব পাৰিম যিহেতু কবিতা পাইছোঁ গীতো পাৰিম কোনো কথা নাই কিন্তু গীতৰ কথাগিলা অলপ মানে সহজ সৰল হ'ব লাগিব কথা তেনেকুৱা গীত মানে কোমল শব্দ হ'ব লাগিব কথা তেনেকুৱা আৰু সেনেকৈ মই ব্যৱহাৰ কৰিছোঁ আৰু মোৰ গীত নুবুজাবা যে কোনো নাই সকলোৱে বুজি পায় আৰু মই খুব চিম্পুল শব্দ ব্যৱহাৰ কৰোঁ এটা কঠিন শব্দ এটা ব্যৱহাৰ কৰিব নালাগে যিকোনো গীততে কবিতাত লিখক এটা কঠিন গীতৰ ক্ষেত্ৰত সদায় কোমল শব্দ ব্যৱহাৰ কৰিব লাগে মানে যিটো মানে সহজে যিটো মানে বস্তু শব্দ জগতৰ মাজত চলিয়ে আছে সেইটো শব্দ তেতিয়াহ'লে গীতটি সিহঁতে অট'মেটিক বুজি পায় আৰু যাতে যদি হাৰ্ডৱৰ্ড দুটামান প্ৰয়োগ কৰে তেতিয়া দৰ্শকে সেইটো বুজিও নাপাব গীতটিও নাযাব আৰু তেনেকুৱা আৰু সুৰটোও ভাল হ'ব লাগে গতিকে সেনেকৈ কৰি আৰু যেতিয়া মই যিখন প্ৰথম মই হেৰি কৰিলোঁ মোৰ গোটেইকেইটা গীতৰে সুৰ কিন্তু টপত আছে আৰু সেই কেইটা গীততে মই ইংৰাজী আৰু হিন্দীও বনাইছোঁ গতিকে গতিকে বহুত কাম আহিছে মই থাকাতে যিটো সুৰ কথাখিনি প্ৰথম অৱস্থাত অলপ ৰোমান্টিক বেছি পৰিছিল দিয়াচোন আৰু এতিয়া চালি জাৰি চাই পেলাই অলপ বহুত হেৰি কৰি কথা তেনেকুৱা এইখিনিতে আপোনাৰ ভাল লগা এটা গীত শুনিব পাৰিম নেকি আপুনি যিটো গীত আপুনি আটাইতকৈ বেছি ভাল পায় মানে মোৰ ভাল লগা গীত আৰু মানুহে বেছি ইবাৰে ডক্টৰটো বেছি মানে এইটো ৱৰ্ল্ডত মানে ৰানিং হৈ আছে অনবৰত সেইটোত মানে সদায় চাই সেইটো মানে মেক্সিমাম মই হেৰিত পালে গম পাওঁ অনামিকা এনেকৈ কোনটো গীত লাগিব এতিয়া আপুনি যি বিচাৰে যি গাব বিচাৰে অনামিকা অনামিকা you live in America আমেৰিকা এইখিনিয়ে মই শুনাই দিলোঁ বেছি আৰু দীঘল নকৰোঁ এনে গাই আছো না খুব ভাল লাগিলে শুনি আৰু এই আপুনি যে এটা ৱৰ্ড যে আপুনি ধৰক তিনিবাৰ মানে ধৰক কিছুমান এতিয়া ষ্টাইলিছ থাকে মানুহৰ নিজস্ব ষ্টাইল কিছুমান থাকে কথা কওঁ কথাৰ ষ্টাইলিছটো আগৰ কিছুমান এক্টৰেছ আছিল প্ৰত্যেকটোৰে এটা সুকীয়া হেৰিটো বেলেগ মই পাইছোঁ বিশেষ মানে আজিকালি এক্টৰ সেইটো নাই কিন্তু আগৰ যেনেকৈ মই ফিল্ম চাইছিলোঁ ধৰ্মেন্দ্ৰৰ এক্টিংটো বেলেগ মনোজ ঢুকালে সেইদিনা অৱশ্যে অলপতে মনোজ কুমাৰৰ এক্টিংটো বেলেগ দেৱানন্দৰ হেৰিটো চাই বেলেগ ৰাজেশ খান্নাৰটো বেলেগ লাগে সেইফালে দিলীপ কুমাৰৰ পজিশ্যনগিলা বেলেগ লাগে গতিকে একোটা সুকীয়া কিছুমান পৰিৱেশ আছে গতিকে সেইকাৰণে আগৰ ফিল্ম কিছুমানৰ বস্তুটো মানে বিশেষভাৱে দৰ্শকক আকৰ্ষণ কৰিছিল একোটা এক্টৰ এক্ট্ৰেছ গতিকে ময়ো এটা মানে ঘটনা কি যিটো মই মানে যিখিনি মই সেই বস্তু ষ্টাইলিছ কোৱাৰ কথাখিনি দেৱানন্দে যেতিয়া মানে হেৰি কৰে ৰুল কৰে তেতিয়া তাৰ কথাৰ হেৰিটো বেলেগ টাইপত গৈছে বেলেগ টাইপত মানে দৰ্শক আকৰ্ষণ কৰে তাইৰ ষ্টাইলিছ সেইটো সেনেকুৱা টাইপৰে মোৰো এতিয়া ষ্টাইলিছ মই নিজে সৃষ্টি কৰা বস্তু কিছুমান যে দৰ্শকে এনেকৈ ভাল পায় আৰু সেনেকৈ এতিয়া বহুতে এপ্লাই কৰা হৈছে মই বহুতে পাইছোঁ বেলেগৰ এটা মোক দেখি পেলাই এটা কৰে অসমীয়া হেৰিতে পাইছোঁ গতিকে সেইটো তিনিবাৰ কোৱা মানে একো কথা নাই সেইটো আমি ধৰি লওক এটা হেৰি গীত এটা শব্দক আমি তিনিবাৰ কোৱা যায় কিছুমান ক্ষেত্ৰত তেনেকৈ গতিকে এইখিনি বস্তু এটা ষ্টাইলিছ এটা এইটো বস্তু আপোনাৰ এটা নিজস্ব বুলি কৈছোঁ কাৰণ আপুনি প্ৰত্যেকটো গানতে আপুনি সেই ষ্টেপটো ব্যৱহাৰ কৰে আপুনি নিজে ওলাইছিলে মানে কিছুমান নিজে তৈয়াৰ কৰা বস্তু থাকিব আৰু আনৰ আৰু ফ্ল' কৰাটো হেৰি নহয় ঠিক নহয় গতিকে নিজৰ হেৰিখিনি ৰাখি যিকোনো বস্তুৱে তুমি কিবা শিকিছা এই শিকা ধৰ্মতে তুমি নিজাটো এটা বস্তু ক্ৰিয়েট কৰিব লাগে সেইমতে সি কৰিব লাগে যে তুমিও সেনেকৈ কৰিবা না তুমি জ্ঞানখিনি লৈছা কিন্তু নিজে বস্তুটো ক্ৰিয়েট কৰি অলপ বেলেগ চাইডে দেখুৱাই দিয়া এতিয়া বস্তুটো ৰাইজেও ভাল পাব
অমুকেও ভাল পাব কথা তেনেকুৱা গতিকে আজি তুমি হেৰি শিকিছা এই তুমি সংগীত শিকি আছা ধৰি লোৱা গতিকে তুমি ৰাগ গোৱা পৰ্যায়লৈ গৈছা ৰাগ গোৱা পৰ্যায়লৈ যাওঁতে তুমি কিন্তু অনুশীলন আগত কৰিব লগা হৈছে না স্বৰ সাধন কৰিব আছে স্বৰগম মানে আৰোহণ অৱৰোহণ কৰিব লগা হৈছে তুমি বা তোমাৰ এইফালে তোমাৰ কি আছিলে তুমি নাট বা ধ্বনি কি বস্তু তুমি এইগিলা জানিব লগা না গতিকে আমি মেট্ৰিক দিয়াৰ আগে যিখিনি বস্তু শিকিবলগীয়া হয় আ ক খগিলা শিকিহে আমি মেট্ৰিকলৈ যাব পাৰিম গতিকে গীত গোৱাৰ আগে আমি কিছুমান বস্তু অনুশীলন কৰিব লগা হয় যেনেকৈ ৰাগ গাওঁতে যিখিনি আমি অনুশীলন কৰিব লগা হয় গীত গাওঁতে কিন্তু সেইখিনিয়ে তোমাক লাগিব আগৰখিনি না কিন্তু আগৰখিনি নহ'লে তুমি এনে গীত গাইছা বেলেগ কথা হা কিন্তু সাধাৰণতে সেইখিনি থাকিব লাগে ৰাগ গোৱাৰ আগতে যিখিনি আমি অনুশীলন আমি কৰিব লগা হয় স্বৰ সাধন কৰিব লগা হয় আৰোহণ অৱৰোহণ কৰিব লগা হয় বা নাট বা ধ্বনি কি বস্তু শ্ৰুতি কি বস্তু 22টা শ্ৰুতি আছে এফালে আমাৰ স্বৰ আছে শ্ৰুতিৰ পৰা আমাৰ স্বৰ হয় নহয় জানো স্বৰৰ পৰা শ্ৰুতি হোৱা নাই কিন্তু শ্ৰুতিৰ পৰাহে স্বৰ হয় গতিকে বস্তু বুলি গতিকে সেইবোৰ বস্তু স্বৰ বুলি ক'লে তুমি ঘৰত স্বৰ কিন্তু আমাক সেইখিনি বস্তু কিয় লাগে তুমি সেইখিনি আৰু জ্ঞান থাকিব লাগিব তেতিয়াই মোৰ বস্তুখিনি হ'ব না কিন্তু একচুৱেলি এইখিনি প্ৰেক্টিকেলো কৰিব লাগিব কথা তেনেকুৱা গতিকে সেইফালৰ পৰা এইখিনি কৰিব লাগিলে আমি যেতিয়াখিনি কৰিব লাগে অনুশীলন কৰিব লগা হয় চব বস্তু আমি গোটেই চালি জাৰি চাব লগা হয় কিছুমান বস্তু আৰু তেনেকৈ চাই আমি আগুৱাব লাগিব কথা তেনেকুৱা গতিকে মই ইয়াতে আৰু এটা কথা ক'লো যে সংগীত বোলা বস্তুটোত তিনিটা বস্তু সোমাই থাকে সংগীত অকলে গীতটোৱে নহয় গীত বাদ্য নৃত্য তিনিটা বস্তু সোমাই আছে তাৰ ভিতৰত গীতটো হ'ল শ্ৰেষ্ঠ গতিকে তেনেকুৱা গতিকে নৃত্য যিটো মোৰ আমাৰ যিটো নৃত্য ভংগীমা যে ৰাইজে এনেকে দিছে মই সেনেকে যোৱা নাই মই এনেকে দিছো কথা বুজিলা যে মোৰ ইচ্ছা লৈছে মই দিছো গতিকে ৰাইজে সেইকাৰণে কোনোবাই ভাল পাইছে যাৰ কিছুমানে কয় এই ক্লাছিকেল বস্তু এইটো মোক হোৱা নাই অমুক হোৱা নাই তোমাৰ বস্তু তুমি কৰি থাকা মোৰ বস্তু মই কৰিছো তুমি কিতাপখনৰ মতে কিয় যাবা তুমি কিতাপখনৰ পৰা শিকি লোৱা তুমি সেই বস্তুবিলাক তুমি নিজে দিয়া নিজৰ ফালৰ পৰা দিব পাৰা না নোৱাৰি মই তেনেকুৱা বস্তু মই সেনে কোনোবাই ভাল পাই বেয়া পাই মই চোৱা নাই মোৰ মতে মই দিছো তুমি যদি ভাল লাগিছে চাবা বেয়া লাগিছে চাব নালাগে আৰু উল্টা পুল্টা কমেণ্ট কৰিব ক্লাছিকেলৰ বা কিতাপৰ পদ্ধতিত মতে তুমি যোৱা মই যোৱা নাই মই শিকিছোহে মই তাৰ পৰা আইডিয়াটো লৈছো কিন্তু মই সেইমতে যোৱা মই নিজস্ব মতে লৈছো তেনেকুৱা আপুনি বহুকেইখন চিনেমাও নিৰ্মাণ কৰিছে তাৰে কোনোবাখনৰ বিষয়ে ক'ব বিচাৰিব নেকি এনেতো বহুত কেইখন আছে আপোনাৰ চিনেমা প্ৰথমে টেৰৰিষ্ট ইণ্টাৰনেট হাউচ বুলি এখন মই প্ৰথম বনাইছিলো মই বোলে চাওঁ তেতিয়া মানে আচলতে কিছুমান সুবিধা মানুহ লাইফত আহে মইতো ভাবাই নাছিলো লাইফত যে কিছুমান সুবিধা পাম তাৰমানে কি আগতে এখন গীত গাবলৈ যাব লাগে কেলকাতা যাব লাগিব গীত এটা বনাব লাগে ৰেকৰ্ডিং কৰিব লাগে অমুক কৰিব লাগে তেতিয়া সেইবিলাক ফেচিলিটি নাছিল তাৰপিছত মই কম মানে মই যিকেইটা ধৰো তেতিয়াৰ পৰা কিছুমান ফেচিলিটি মই পাই আছো দেখোন আমি বোম্বেতো যাব নালাগে এক্টৰ হোৱাৰ কাৰণে আমি দেখোন ইয়াতে ভিডিঅ' কেমেৰা হ'ল ভিডিঅ'ত এনেকুৱা ধৰণৰ বস্তু মই কৰিছিলো টেৰৰিষ্ট ইণ্টাৰনেট হাউচখন মই এনেই কৰিছিলো যে ভিডিঅ'ত কি হয় চাই লওঁ কিন্তু সেই সময়ত কিন্তু মই সেইখন কৰাৰ সময়ত ভাল এডিটৰো নাছিল কিন্তু অসমত এই বিয়া বাৰু যিগিলা চলাই থাকে সিহঁতে সেইগিলা কৰি আছে সিহঁতে এডিটৰ কৰিব যেতিয়া গ'ল যিকেইটা মোৰ কেমেৰাৰ যিটো ৰিজলিউশ্যন সেই ৰিজলিউশ্যন দিব পৰা নাই কাৰণ কম্পিউটাৰ ইমানগুলি নাইয়ে হৰ্চ পাৱাৰ সিহঁতে বস্তু দাবী ল'ব লগা হয় আৰু কম ৰিজলিউশ্যন কৰি ল'ব লগা হয় মানে হেৰিটো সেইখন বনাই দিলো বেলেগে ৰাইজেতো খুব বেটাৰ পালা মই এনেই বনাই দিছো বোলে এটা খাই দিয়ে বনাই দিওঁ বস্তুটো কি হয় বস্তুটো চাই আপোনাৰ নিজৰে আছিলে ষ্টৰি মোৰ নিজৰে তাৰমানে নিজৰ মই অভিনয় কৰিছো মই মানুহখিনি পাইছো এনেকুৱা ধৰণৰ এই ভোগেশ একেবাৰে মাৰিছিলে মাৰি পেলাই বস্তুটো চালো চাই পেলাই বস্তুটো বোলে মই এনেই ওলাই দিছো মই চাম বস্তুটো মই কেৱল তেতিয়া জুখিয়ে চাইছো এনেকে পাৰো না নোৱাৰো চাই আৰু সেনেকে জুখি মই পিছত আৰু মোৰ খুব ভাল লাগিল তেতিয়ালৈ মই আকৌ 2-এখন বনাই থাকিলো তেনেকৈ এই অন্ধৰা চাৰ্মিও বনালো আৰু ক্ৰমান্বয়ে মই সেইফালে আৰু বস্তু মোৰ ভাল এটা হেৰি হৈ গুচি গৈছে প্ৰথমখনত সেইখনো ভাল পাইছে সেইখনো জনতাটো বহুত ভাল পাইছে তেনেকুৱা প্ৰশাসনে ভাল পাইছে এইটো বস্তু কাৰণ এইটো বস্তু কোনো নিগেটিভ নাই এটা পৰিয়ালে কেনেকৈ মানে টেৰৰিষ্টক বাধা দিছে টেৰৰিষ্ট তুমি বহুত অত্যাচাৰ কৰিছে অমুক কৰিছে
সিহঁতে মানে এটেক কৰোঁ বেলেগৰ তুমি সুবিধাটো দিয়া নাই বা ময়ো দিয়া নাই কথা তেনেকুৱা আৰু সেইটোৱে তাৰ মেইন কাহিনী যে আমি তহঁতক কিয় ছাপোৰ্ট কৰিম কথা তেনেকুৱা সিহঁতে আহি আমাৰ জিৰাইছিলোঁ মানে কৈছে যে আমি এটেক কৰিম তাতে আৰু তহঁতক আমি এটেক কৰিব অহা নাই বোলো নোৱাৰিবা সেইটো তেনেকৈ আমাৰ সংঘৰ্ষটো বাঢ়ি গ'ল তাতে মোৰ ওপৰত অত্যাচাৰ কৰিলে তোমাৰ অত্যাচাৰ জ্বলাইছে ধৰিলে আমাৰ যিটো ফেমিলি আছে তেতিয়া আৰু অত্যাচাৰ চলাইছিলে আমাক মানে হেৰি কৰি থ'লে পিছত আমি তাৰ সিহঁতক পাৰে অলপ প্ৰতিশোধ লওঁ আৰু সিহঁতক মাৰোঁ আমি মানে মই আৰু মোৰ কাহিনীটোৰ কথা কৈছোঁ দেই মই আৰু মোৰ যিটো মিছেছ আৰু যিজন মোৰ বাচ্ছা আছিল গোটেইকেইটা মানে আমি মানে সিহঁতৰ আৱদ্ধত আছিলোঁ পিছত আমি বহুত কৌশল কৰি আমি মোৰ মিছেছ আৰু মই সিহঁতক মানে শেষ কৰি দিওঁ তেনেকুৱা ফেক্টৰ তাৰে অলপ হয়তো ইফাল সিফাল হৈছে কোৱাত হয়তো ভুল হ'ব পাৰে মই কওঁতে কিন্তু ফেক্টৰ অলপ তেনেকুৱা টাইপত আছিলে এতিয়া আপোনাৰ নতুন প্ৰজেক্ট কিবা আছে নেকি চলি মানে কিবা নতুন কৰি আছে নেকি নতুন গীত এটা মই গীত দিম এতিয়া মই গীতটো কৰি আছোঁ অলপ ভিডিঅ' কৰিলোঁ যোৱাকালি চলি দুদিনমান আগত কৰিলোঁ কৰি মই সেইটো গীতৰ কাৰণে এতিয়া আমি ইংলিছ এটা বনাইছোঁ অলৰেডি মই দিয়ে আছোঁ মই হেৰিটো পেজতো দি আছোঁ অলপ মানে গীতটি দিয়া নাই অলপমান এই তোমাৰ ফুটেজ দিছোঁ দুই এটা যে আমি আহি আছোঁ আমাৰ গীত আহি আছে গতিকে আপোনালোকে পাব তেনেকুৱা নামটো এনেকুৱা টাইপৰ হ'ব যে ই ফৰ ইংলেণ্ড এনেকুৱা মই ভাবিছোঁ ই ফৰ ইংলেণ্ড তাতেই গীতটি সোমাই আছে কথাখিনি তেনেকুৱা এটা হেৰি ঠিক আছে মই যিমান দূৰ জানো ৰাজকুমাৰ দা এগৰাকী খুব প্ৰকৃতি প্ৰেমী লোক আপুনি প্ৰকৃতিক খুব ভাল পায় বা প্ৰকৃতিয়ে আমি প্ৰকৃতিক ভাল পোৱা মানুহ আৰু প্ৰকৃতিক আমি কিছুমান ক্ষেত্ৰত মই প্ৰকৃতিৰ ওপৰত মানে অত্যাচাৰ চলালে মোৰ নিজৰো ভাল নালাগে তেনেকুৱা মই নিজে অনুভৱ কৰোঁ ক'বওতো নোৱাৰোঁ কাকো আজিকালি ক'বলৈ গ'লে আৰু বিভিন্ন ধৰণৰ কথা আহি পৰে কথা তেনেকুৱা আনকি মোৰ ঘৰতো কিছুমান বিভিন্ন ধৰণৰ গছ টছ ৰুই দিছিলোঁ কথা তেনেকুৱা আৰু গতিকে সেইবোৰ মই ভাল পাওঁ কিছুমান বস্তু প্ৰকৃতিক আমি সদায় আদৰি ল'ব লাগে সকলোৱে আৰু প্ৰকৃতিৰ বস্তুৰ ওপৰৰ পৰাই আমি নিৰ্ভৰশীল আৰু তাৰ দৰে এতিয়া আমি লাইফ কটাই আছোঁ নহয় জানো প্ৰত্যেকটো বস্তুৰে সেইটোৰ লগত ৰিলেশ্যন আছে প্ৰকৃতিৰ প্ৰত্যেকটো বস্তু গতিকে সেইবোৰ আমি সদায় মানে খুব ভালকৈ ছেফগাৰ্ড ৰাখিব লাগে গোটেই ৱৰ্ল্ডৰ মানুহে ৰাখিব লাগে খুব ভাল কথা এটা ৰাজকুমাৰ দাই কৈছে সঁচাকে প্ৰকৃতি নাথাকিলে চাগে আমিও নাথাকিম চাগে নহয় নাথাকিমেই প্ৰকৃতি যদি নাথাকে আমিও নাথাকো গতিকে খুব ভাল লাগিলে ৰাজকুমাৰ দা এতিয়া নৱপ্ৰজন্ম আপুনি কোন দিশে গতি কৰা বুলি ভাবে বা আপুনি নৱপ্ৰজন্মক উদ্দেশ্যি কি ক'ব বিচাৰিব নৱপ্ৰজন্ম মানে যিবিলাক আছে তেনেকুৱা নতুন ল'ৰা ছোৱালী যিবিলাক আগুৱাই আহি আছে কিন্তু তেওঁলোকে স্মাৰ্টো বহুত আজিকালি ছোৱালীগিলা বেছি স্মাৰ্ট ল'ৰাতকৈ কিন্তু আৰু ছোৱালী শিক্ষিতৰ সিহঁতৰ সেইটো খুব বেছি ভালো কিন্তু ল'ৰাৰ চামৰ অলপ মানে অলপ গতিবিলাক বেলেগ ফালে ভাল খাইছে কিন্তু মই ৰিকুৱেষ্ট কৰিছোঁ গতিকে অলপ কণ্ট্ৰলত থাকিব লাগে এইটো বয়সত নিজকে মানে ৰং চাইডে যাব নালাগে বা ড্ৰাগছ সেৱন কৰিব নালাগে এইগিলা বস্তু এতিয়া সভা নাপায় না চব ক্ষেত্ৰতে ড্ৰাগছটো সভাই নাপায় এইটো বস্তু কোনোবাই খাইছে সেইটো বেলেগ কৰে নিজে খাব নাই আৰু এতিয়া মাক দেউতাকৰ ওপৰত বেছি তাতে প্ৰভাৱ বেছি পৰিব লাগিব ল'ৰা ছোৱালীৰ ওপৰত নৱপ্ৰজন্মৰ ওপৰত কাৰণ তেওঁলোকে চব ক্ষেত্ৰতে ফ্ৰী দিব নালাগে ধৰি লওক কিছুমান সিহঁতৰ কণ্ট্ৰলটোৱে মেইন বস্তু এতিয়া ল'ৰা ছোৱালী শাসন কৰিব মাক দেউতাকেহে বেলেগে আজিকালি শাসন কৰিব নোৱাৰে নহয় এতিয়া কিবা বেয়া দেখিছে এটা ল'ৰাক আমি বেয়াকৈ তাক কথাখিনি ক'ব নোৱাৰোঁ মোৰ সাহস ঘটাব পাৰোঁ কিন্তু তাক ক'বলৈ যাব মোৰ ভয় লাগে জানো বা কিবা একে উল্টা পাল্টা কৰি দিব নিজৰ মান ইজ্জত যাব কিছুমান কথা গতিকে সেইফালৰ পৰা নিজৰ ল'ৰা যিগিলা নৱপ্ৰজন্ম আছে প্ৰত্যেকে নিজক কেয়াৰ ল'ব লাগে নিজৰ ওপৰত কেয়াৰ ল'ব লাগিব নিজে কেয়াৰ লৈ নিজৰ যিটো মেইন এটা এম কৰি লোৱা কি হ'ম তুমি কি হ'বা আৰু সেই এমটোক ফ'ল' কৰি তুমি পিছে গৈ থাকা এম গৈ আছে তোমাৰ পিছত তাৰ পিছে তুমি আগুৱাই গৈছা পিছে তাক গৈ আছে তাক খেদি পেলাই সেইটো ছাকচেছ হোৱাৰ কাৰণে তেনেকুৱা যেনেকুৱা এটা তামোলৰ গছ এডাল আছে তলৰ পৰা উঠি গৈছে ওপৰলৈ কমত নেহে তেনেকুৱা গতিকে বস্তুবোৰ
যিকোনো আমাৰ যিগিলা নৱসমাজ আছে তেওঁলোকে কিছুমান বস্তু কোনটো ভাল কোনটো বেয়া নিজেতো বুজিয়ে পায় গতিকে তুমি চাইডটো অলপ পজিটিভ টাইপত যাব লাগে সদায় ড্ৰাগছ সেৱন নকৰিবা বাইকখন বৰ স্পীড চলাব লাভ নাই এটা কণ্ট্ৰলত চলোৱা চব বস্তু এতিয়া কাৰণ এতিয়া খুব চব বস্তু নিজস্ব কৰে আৰু বেলেগ বহুতখিনিয়ে মই এতিয়া ক'বলগীয়া আছে তাৰোপৰি এটা ফেমিলিৰ কথা কৈছোঁ এটা ফেমিলি এটা যেতিয়া স্কুটিখনত উঠাই ল'ব মানে ঘনীয়েককো উঠাই লৈছে বাচ্চাটোও লগত আছে এইফালে স্কুটিখন ধৰাৰো সুবিধা নাই এটা মই কথা ইয়াতে এইখিনি কথাও মই ক'ব গৈছোঁ দেই তেতিয়াহ'লে এক্সিডেণ্টবিলাক সাধাৰণতে বেছি হয় সিহঁতে কণ্ট্ৰল ক'ত ধৰিব বাচ্চাটোৰ লগত আছে এটা কথা গতিকে সেইফালৰ পৰা এটা যিটো মানে নিজে ভাবিব লাগে যে এইটো বস্তুত কেনেকুৱা দুয়োটা গিৰে বেলেগে নিজে ভাবিব লাগে কিন্তু আমি এই বস্তু ছেফগাৰ্ড নহয় গতিকে আমি ভালভাৱে ছেফগাৰ্ড যোৱাটো উচিত বা দুজনৰ সলনি কেতিয়াবা ক'ৰবাত গৈছে বেলেগ কথা বা ধৰাৰ যদি সুবিধা আছে গৈছে দুটা বেলেগ কথা কিন্তু সাধাৰণতে দূৰ জাৰ্ণি সেইবিলাক কৰিব নালাগে ওচৰত ক'ৰবাত গৈছে কথাটো বেলেগ কাৰণ এতিয়া চাৰিওফালে গাড়ী মটৰৰ খুব ভিৰ আছে গতিকে আৰু মই কওঁ এই বাচ্চাতে লৈ সেনেকৈ স্কুটাৰ পিছত এনেই উঠি যাব নালাগে মই কওঁ এইখিনিও মই এটা ফ্ল' কৰোঁ কিছুমান বস্তু গতিকে সেইফালৰ পৰা নৱপ্ৰজন্ময়ো যিগিলা ল'ৰা আছে ছোৱালী আৰু এনেই হেৰি চলাব নাযায় আছোঁ ল'ৰা জানে ড্ৰাগছ সেৱনটো বাদ দিয়া আৰু স্কুটি এইবিলাক চলাওঁতে বা মটৰচাইকেল চলাওঁতে অলপ কণ্ট্ৰলত চলোৱা সঁচাকৈয়ে খুব ধুনীয়া বাৰ্তা এটা নৱপ্ৰজন্মক উদ্দেশ্যি ৰাজকুমাৰ দাই দিছে সঁচাকৈ খুব ভাল লাগিছে আৰু এইখিনি যাতে আমাৰ নৱপ্ৰজন্মই ৰাজকুমাৰ দাৰ কথাখিনি মানি চলে বা ফ'ল' কৰে কথাখিনি ময়ো আমাৰ চেনেলৰ পৰাই আহ্বান জনাইছোঁ নৱপ্ৰজন্মক আৰু বাকী আপুনি ইয়ালৈ আহি আপোনাৰ কেনেকুৱা লাগিলে খুব ভাল লাগিছে আৰু খুব ধুনীয়াকৈ সজাইছা তুমি আৰু ভাল তুমি এটা অনুষ্ঠান কৰিছা দেখুৱাইছা ৰাইজক জনতাক দেখুৱাইছা গতিকে এনেকৈ ভাল বাৰ্তা কিছুমান তুমি দি থাকা আৰু তোমাৰ চেনেলটো ডেভেলপ হওক আৰু বহুত আগুৱাই যাব বহুত বহুত ধন্যবাদ আপোনাক আৰু আপুনিও যে আপোনাৰ এই ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা অকণমান সময় উলিয়াই আমাৰ অনুষ্ঠানটিলৈ আহিলে তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ থেংক ইউ বহুত ধন্যবাদ গতিকে তোমালোকে তাৰমানে খুব সুন্দৰ এটা প্ৰচেষ্টা কৰিছা আৰু এইটো ছাকচেছ হোৱা আৰু নিজৰ বিভিন্ন টাইপৰ আৰু বস্তু কিছুমান ইয়াতে মানে এণ্ট্ৰি কৰি কিছুমান ৰাইজক দেখুওৱা তোমাৰ হেৰি নিশ্চয় ছাকচেছ হ'ব ধন্যবাদ বহুত বহুত ধন্যবাদ আপোনাক আমাৰ দৰ্শকসকলকো ধন্যবাদ জনাইছোঁ আপোনালোকে ইমান সময় আমাৰ এই অনুষ্ঠানটি চাই থকাৰ বাবে আৰু যদিহে আমাৰ এই অনুষ্ঠানটি চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আনলৈও যাতে তেওঁলোকেও এই ভিডিঅ'টি চাবলৈ পায় আৰু শেষত আমাৰ এই চেনেলটো যাত্ৰা শিপাৰ সন্ধানত এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ